হাই স্পেশালি ক্লাস 10 স্টুডেন্টস বিলাক যেটো পৰীক্ষা পাইছে আৰু ম্যাক্সিমাম কোৱেশ্চন এমসিকিউ আহিব তো আমি আজি এটা চ্যাপ্টাৰৰ এমসিকিউ কৰিম মেটেল আৰু নন মেটেল ধাতু আৰু অধাতু চ্যাপ্টাৰ 3 টো তো বিভিন্ন ধৰণৰ এমসিকিউ আছে এমসিকিউ বিলাকৰ লগত 1 মাৰ্কছৰ কোৱেশ্চনও আহিব পাৰে এমসিকিউ হিচাপেও আহিব পাৰে সো দুই ধৰণে বুজি থৈ দিবা ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো চোৱা কি আছে Which of the following metals do not react with cold as well as hot water? মানে ইয়াত দিয়া কোনটো ধাতু ঠাণ্ডা আৰু গৰম দুয়োবিধ পানীৰ হৈতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰে সো অপচনস কিটা আছে আমাৰ সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম আৰু আইৰন দেখিছানে আৰু এটা কি আছে লগতে আইৰন এই চাৰিটা ভিতৰত কোনটো হয় সুধিছে এটা চোৱা এটা কথা সদায় মনত ৰাখিবা ঠাণ্ডা আৰু গৰম পানীৰ হৈতে কোনবিলাক কৰে বিক্ৰিয়া যিবিলাক অলপ বেছি সক্ৰিয় যেনেকৈ উদাহৰণস্বৰূপে ক্যালসিয়াম ম্যাগনেসিয়াম এইবিলাক ঠাণ্ডা আৰু গৰম পানীৰ হৈতে বিক্ৰিয়া কৰিব পাৰে ইহঁতি বেছি সক্ৰিয় আৰু তাতকৈ বেছি সক্ৰিয় যি দুটা আছে হেতুটা কি হয় সবতকৈ বেছি সক্ৰিয় কি পটাছিয়াম আৰু সোডিয়াম আমি জানো সো এইগিটা সবতকৈ বেছি সক্ৰিয় সবতকৈ বেছি ৰিএক্টিভ সো হিহঁতি এই কাৰণে কি হয় ঠাণ্ডা পানী গৰম পানী বাদেই দিয়া যদি মুকলিকেও ৰাখি দিও ডাইৰেক্ট অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে আৰু জ্বলি উঠিব পাৰে মানে ঠিক আছে গদিকে এইগিটা বহুত বেছি বিক্ৰিয়া কৰে পটাছিয়াম আৰু সোডিয়াম তো হিহঁতক সেই কাৰণে কেৰাচিনত ডুবাই থোৱা হয় ন হেনেকুৱা প্ৰশ্ন এটা আহে যে সোডিয়াম পটাছিয়ামক কিয় কেৰাচিনত ডুবাই থোৱা হয় কাৰণ হিহঁতি যথেষ্ট বেছি সক্ৰিয় আৰু মানে অক্সিজেনৰ লগত ডাইৰেক্টলি কি কৰিব পাৰে বিক্ৰিয়া কৰিব পাৰে তো এইগিটা সবতকৈ বেছি সক্ৰিয় তাৰ পিছত সক্ৰিয় আছিল ক্যালসিয়াম ম্যাগনেসিয়াম এইবিলাকে ঠাণ্ডা আৰু গৰম পানী দুইটাৰ হৈতে বিক্ৰিয়া কৰিব পাৰে কিন্তু তাতকে কম সক্ৰিয় যিবিলাক আছে যেনেকৈ জিংক লৈ লোৱা আইৰন লৈ লোৱা হিহঁতি পানীৰ হৈতে ঠাণ্ডা বা গৰম পানীৰ হৈতে প্ৰতিক্ৰিয়া নকৰে তেতিয়া আমাৰ আনসাৰটো কি হ'ব অপচন নম্বৰ ডি আইৰন ঠিক আছে চলো নেক্সট কোৱেশ্চনটো আমি চাও নিম্নলিখিত কোনজোৰ ধাতু তেওঁলোকৰ জন্ম প্ৰকৃতিত বিদ্যমান মানে কোনবিলাক নেটিভ ষ্টেটত থাকে নেচাৰত হেতু দিছে নেটিভ ষ্টেট মানে কি যে এনেকুৱা এটা ষ্টেটত আছে যিটো ষ্টেটত মানে ধাতুটো মানে ডাইৰেক্টলি প্ৰকৃতিৰ পৰা আমি পাব পাৰো আৰু ধাতুটো ডাইৰেক্টলি ব্যৱহাৰ কৰিব পাৰো এনে সাধাৰণতে ধাতুবিলাক প্ৰকৃতিত যদি ডাইৰেক্ট থাকে কিছুমান ধাতু উদাহৰণ দিছো যদি ধৰি লোৱা আইৰনটো উদাহৰণ দিছো তো অক্সিজেনৰ হৈতে বিক্ৰিয়া কৰি আইৰন অক্সাইড ফৰ্ম কৰিব হয় না বা ম্যাগনেসিয়ামটো ম্যাগনেসিয়াম অক্সাইড হিচাপে থাকিব মানে শুদ্ধ ম্যাগনেসিয়াম হিচাপে নাথাকে বা শুদ্ধ আইৰন হিচাপে নাথাকে কিন্তু কিছুমান ধাতু এনেকুৱা আছে যিবিলাক যথেষ্ট কম সক্ৰিয় আৰু হিহঁতি সেই কাৰণে প্ৰকৃতিত ডাইৰেক্টলি থাকে আমি ডাইৰেক্টলি তাপা ব্যৱহাৰ কৰিব পাৰো উদাহৰণস্বৰূপে হুন গোল্ডটো প্ৰকৃতিত ডাইৰেক্টলি পাওঁ আমি আৰু গোল্ডটোত কোনো ধৰণৰ অক্সিজেন লাগি নাথাকে কাৰণ হিহঁতি অক্সিজেনৰ হৈতে বিক্ৰিয়া নকৰে মুক্ত অৱস্থাত যেতিয়া থাকে তো তেনেকে কোনটো নকৰে হেতু দিছে আমাৰ ওচৰত অপচন আছে বহুত কিটা তাৰ ভিতৰত কোনটো হ'ব অপচন নম্বৰ এ টো হ'ব অপচন নম্বৰ কোনটো হ'ব এ টো হ'ব কিয় হ'ব তাৰ কাৰণটো হৈছে এউ মানে কি অৰাম মানে এউ মানে গোল্ড হয় না হুনৰ কথা কৈছে আৰু এজি মানে আমি জানো কি হয় সিলভাৰ এজি মানে কি হয় সিলভাৰ গোল্ড আৰু সিলভাৰ দুইটাই মানে প্ৰকৃতিত মানে আমি ডাইৰেক্টলি পাম কাৰণ এটি ডাইৰেক্টলি অক্সিজেনৰ হৈতে বিক্ৰিয়া নকৰে ঠিক আছে চলো নেক্সট কোৱেশ্চনটো কি আছে এটা উপাদান Xৰ পাৰমাণবিক সংখ্যা হৈছে 12 কোনটো সম্ভ্ৰান্ত গেছ Xৰ ওচৰত এনেকুৱা এটা আমাৰ ওচৰত মৌল এটা আছে যাৰ পাৰমাণবিক সংখ্যা কিমান 11 বা 12 ঠিক আছে কোনটো সম্ভ্ৰান্ত গেছ Xৰ ওচৰত আছে 12 হলে কি হ'ব মনত পেলোৱাচোন 12 হলে আমি কেনেকৈ লিখিব পাৰিম 12 2,8,2 লিখিব পাৰিম 12 টো হয় না 12ত কি আছিল মনত পেলোৱাচোন অলপ ভালকে মনত পেলালে আমাৰ মনত পৰিব 12ত কোনটো আছিল ম্যাগনেসিয়াম হয় না এতিয়া সম্ভ্ৰান্ত গেছ বা ইনাৰ্ট গেছ মানে কোনবিলাক আছিল যোনবিলাকৰ লাষ্টত 8 থাকে লাষ্টত কি থাকে 8 থাকে এটো ম্যাগনেসিয়ামৰটো লাষ্টত 2 আছে নহব ম্যাগনেসিয়ামৰ আগৰটোত কি থাকিব 2,8,1 লাষ্টত কি থাকিব 1 থাকিব নহব তাৰ আগৰটো কি হ'ব 2,8 10 হ'ব হয় না এটো 12 এটো 11 এটো কিমান 10 টোত চোৱা লাষ্টত 8 আছে মানে কি সম্ভ্ৰান্ত গেছ বা ইনাৰ্ট গেছ ই কাৰো হৈতে বিক্ৰিয়া নকৰে তোমাক যদি হুদে সম্ভ্ৰান্ত গেছ বা ইনাৰ্ট গেছ কোনবিলাক এনেকুৱা বিলাক মৌল যিবিলাকে কাৰো হৈতে বিক্ৰিয়া নকৰে কেলে বিক্ৰিয়া নকৰে কাৰণ হিহঁতৰ লাষ্টত কেটা থাকে
8টা অলৰেডি থাকে তো সিহঁতি ষ্টেবল হৈ থাকে ষ্টেবল হৈ থকাৰ কাৰণে কাৰো লগত ৰিএকশ্যন নকৰে সিহঁতি কেমিকেল ৰিএকশ্যনত ভাগ নলয় মানে তো যিহেতু দেখিলোঁ 12ত আছে মেগনেছিয়াম 11ত আছে ছডিয়াম তেতিয়া 10ত কি আছে 10ত মনত পেলোৱা 10ত আছিলে কি নিয়ন হয়নে তো নিয়নটো হৈছে ওচৰত থকা সম্ভ্ৰান্ত গেছ নিয়ন ঠিক আছে আৰু ক্যালসিয়ামৰ ওচৰত কি আছে ভাবাচোন ক্যালসিয়ামটো কিমান আছিল 20 আছিল তাৰ আগত কি আছিল পটাছিয়াম তাৰ আগত কি আছিল আৰ্গন আৰ্গনটো চোৱা 18 2,8,8 তো ক্যালসিয়ামৰ ওচৰত কোন আছে আৰ্গন আছে হয়নে ইয়াত যদি নাম্বাৰটো 12 নহয় 20 হোৱা হেতেন তেতিয়া আমি কোন আনসাৰটো কি হলতেন আৰ্গন ঠিক আছে হাইড্ৰোজেনৰ ওচৰত কি আছে হাইড্ৰোজেন টু 1 তলত কি আছে হাইড্ৰোজেনৰ পিছত কি আছে হিলিয়াম হিলিয়ামৰ লাষ্টত কেটা আছে দুটা আছে মুঠতে দুটা থাকিলো আমি কি বুলি কম প্ৰথম কক্ষটোত কেটা থাকিব দুটাই থাকিব পিছৰ কক্ষত কিবা থাকিব জানো নাথাকে কাৰণ প্ৰথম কক্ষটোতে দুটা হৈ গল সো গতিকে এটো এটা সম্ভ্ৰান্ত গেছ হয় দেই হিলিয়ামটো এটা সম্ভ্ৰান্ত গেছ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন সব কি হয় সম্ভ্ৰান্ত গেছ একৰ পৰা বিছৰ ভিতৰত কি আছে হিলিয়াম আছে নিয়ন আছে আৰু কি আছে আৰ্গন আছে তিনটা আছে মনত ৰাখিবা তিনটাই আৰু হে হিলিয়ামটো আছে 3 নম্বৰত 2 নম্বৰ ঠিক আছে নিয়নটো কিমান নম্বৰ আছে 10 নম্বৰত আৰ্গনটো কিমান নম্বৰত আছে আৰ্গনটো আছিল 18 নম্বৰ ঠিক আছে তো তোমালকে এইকিটা মনত ৰাখিবা ইয়াৰ ওচৰত ইয়াত 12 দিলে ন কাৰ ওচৰত আছে নিয়নৰ ওচৰত 12 জায়গা যদি 17 দিয়া হেতেন কি হলতেন আৰ্গন হলতেন 17 দি 5 দিয়া হেতেন 5 দিয়া হেতেন কাৰ ওচৰত হিলিয়ামৰ ওচৰত হলতেন কথাটো বুজি পাইছা তো এটো বস্তু পাৰিলে লিখি থৈ দিয়া যাতে জাৰে ওচৰত আহে বুলি কয় আমি এটো নাম্বাৰটো মনত থাকিলে কৈ দিব পাৰিম ইয়াৰ ওচৰত আছে বুলি দেই এটা বৰ্তমান আমাৰ আনসাৰটো কি হ'ব যেহেতু 12 আছে গতিকে নিয়নৰ ওচৰত আছে গতিকে আনসাৰটো অপচন নম্বৰ সি ধাতু অক্সাইডলৈ ৰূপান্তৰ কৰিবলৈ বায়ুৰ অনুপস্থিতিত কাৰ্বনেট আকৰক শক্তিশালীভাৱে গৰম কৰা প্ৰক্ৰিয়াটো the process in which carbonate ore is heated strongly in the absence of air convert into metal oxide মানে কাৰ্বনেট টু মেটেল অক্সাইডলে মানে পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ক্যালচিনেশন এটো মনত ৰাখিবা এটো অসমীয়াত কি বুলি কোৱা হয় দগ্ধীকৰণ বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় দগ্ধীকৰণ প্ৰশ্নটো দগ্ধীকৰণ বুলিও আহিব পাৰে তো অসমীয়াত কি বুলি কোৱা হয় দগ্ধীকৰণ এটো লিখি লবা হা তেতিয়া হলে অপচন নাম্বাৰ কোনটো হ'ব সি টো হ'ব ওকে তে নেক্সট কোৱেশ্চন টু যাও এটো দগ্ধীকৰণ বুলি অসমীয়াত লিখি লবা হা ওকে নেক্সট কোৱেশ্চন চাও আমি ইয়াত কৈছে নিম্নলিখিত কোনটো ধাতুৰ প্ৰতিক্ৰিয়াশীলতাৰ বৰ্ধিত ক্ৰমত সঠিক সজ্জা মানে ইয়াত যেটা মেটেল দিয়া আছে কোনটো ৰিএক্টিভিটি সিৰিজৰ মতে কাৰেক্ট হেৰিগে আছে মানে ডাঙৰৰ পৰা সৰুলে আছে হয় না এত কৈছে না এসেন্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰুলে আছে সবতকে ডাঙৰ মানে কি সবতকে বেছি সক্ৰিয় সৰু মানে সবতকে কম সক্ৰিয় সো আমি চাও এই টেবুলখন চোৱা এই টেবুলখনৰ পৰা আনসাৰটো পাই যাবা ইজিলি হয় না এই টেবুলখনৰ পৰা কি গম পালো পটাছিয়াম সোডিয়াম এবিলা সবতকে বেছি সক্ৰিয় তো সাম ইয়াত পটাছিয়াম সোডিয়াম কবাত আছে নেকি আছে এটো সোডিয়াম আছে এটো 1 নম্বৰ হৈ গল সবতকে বেছি সক্ৰিয় হল সোডিয়ামৰ পিছত কি আহিব সোডিয়ামৰ পিছত কি আছে ক্যালসিয়াম আছে ম্যাগনেসিয়াম এবিলা আছে ইয়াত ক্যালসিয়াম কবাত আছে নেকি ক্যালসিয়াম নাই ম্যাগনেসিয়াম আছে ম্যাগনেসিয়াম 2 নম্বৰ আহি গল হল প্ৰথমে আহিলা সোডিয়াম তাৰ পিছত 2 নম্বৰত আহি গল ম্যাগনেসিয়াম দুটা পালো হৈ গল লগত সোয়া সোডিয়াম ম্যাগনেসিয়াম কোড আছে সোয়া বাকি কিটা বাদ দিয়া সোডিয়াম ম্যাগনেসিয়াম বি টো সোয়া সোডিয়াম আছে তাৰ পিছত ম্যাগনেসিয়াম আছে ওকে মানে বি হ'ব পাৰে আৰু কবাত সোডিয়াম ম্যাগনেসিয়াম আছে বি হ'ব পাৰে নহলে কি হ'ব পাৰে ডি হ'ব পাৰে সোডিয়াম ম্যাগনেসিয়াম আইৰন আৰু জিংকটো আমি চাব লাগে বস ইয়াত সোয়া জিংকটো প্ৰথমে আছে আইৰনটো পিছত আছে দেখিছানে জিংকটো প্ৰথমে আছে আইৰনটো পিছত আছে মানে আইৰনটো কম সক্ৰিয় জিংকটো বেছি সক্ৰিয় জিংকটো হৈ গল 3 নম্বৰত আইৰনটো হৈ গল 4 নম্বৰত হল তেতিয়া কোড আছে সোডিয়াম ম্যাগনেসিয়াম আৰু জিংক কোড আছে সোডিয়াম ম্যাগনেসিয়াম আৰু জিংক লাষ্টত আইৰন আছে গতিকে আমাৰ আনসাৰটো কি হ'ব তেতিয়া হলে অপচন নম্বৰ ডি এটো হ'ব আনসাৰ ওকে চলো নেক্সট কোৱেশ্চন চাও তোমালোকে কোৱেশ্চন আনসাৰ বিলাক লিখি লবা কিন্তু দেই চলো নেক্সট কোৱেশ্চন চাও আমি কি আছে যে which one among the following is an acidic oxide ইয়াত তলত বহুত কিটা অক্সাইড দিয়া আছে তাৰ ভিতৰত কোনটো এসিডিক অক্সাইড এটো দিছে তোমালোকে এটা কথা সদায় মনত ৰাখিবা দুটা আছে ন এটা আছে এসিড আৰু এটা ক্ষাৰ সদায় মনত ৰাখিবা ধাতু বিলাক বা মেটেল বিলাক সদায় কি হয় বেসিক অক্সাইড হয় মানে ক্ষাৰকীয় অক্সাইড
আৰু যিবিলাক অধাতু যিবিলাক সাধাৰণতে অধাতু আছে বা নন মেটেল বিলাক যে আছে নন মেটেল বিলাক সাধাৰণতে কি হয় এসিডিক অক্সাইড হয় এসিডিক অক্সাইড এটো মনত ৰাখিবা ধাতু বিলাক সাধাৰণতে বেসিক অক্সাইড ক্ষাৰকীয় আৰু অধাতু বিলাক কি হয় এসিডিক ঠিক আছে অৱশ্যে কিছুমান ধাতু আছে যিবিলাক বেসিক আৰু এসিডিক দুইটা ধৰ্মই দেখায় হেবিলাকক কোৱা হয় কি এম্ফথেৰিক অক্সাইড যোনবিলাকে ধাতব মানে ক্ষাৰকীয় আৰু এসিড দুটা অক্সাইডে দেখায় হেবিলাক কি বুলি কোৱা হয় উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় ইংলিছত কোৱা হয় এম্ফথেৰিক সো কোৱেশ্চনটো সুধিছে গুটেই কিটাৰ ভিতৰত কোনটো এসিডিক অক্সাইড কোনবিলাক হ'ব লাগিব অধাতু হ'ব লাগিব নন মেটেল হ'ব লাগিব এতিয়া আমি চাও প্ৰথমটো আছে সোডিয়াম অক্সাইড সোডিয়ামটো তো ধাতু হয় সোডিয়াম হলে ধাতু হলে কি হ'ব বেসিক অক্সাইডে হ'ব তো সোডিয়ামটো হ'ব নোৱাৰে এসিডিক অক্সাইডে সুধিছে কাৰ্বন মনোক্সাইড কাৰ্বনটো পিছে অধাতু হয় কিন্তু কাৰ্বন মনোক্সাইডে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া মানে লৱণ আৰু পানী উৎপন্ন নকৰে লৱণ আৰু পানী উৎপন্ন কৰিব লাগিব তেতিয়া আমি এসিড বুলি কম দেই কিন্তু কাৰ্বন ডাই অক্সাইড আৰু এলুমিনিয়ামৰ ভিতৰত এলুমিনিয়ামটো কি হয় ধাতু হয় এলুমিনিয়ামটো ধাতু হয় কি হ'ব লাগিব বেসিক অক্সাইড কিন্তু এলুমিনিয়ামটো এনেকুৱা প্ৰপাৰ্টি আছে যে এলুমিনিয়ামটো দুইটা ধৰ্মই দেখাব পাৰে এসিডিক আৰু বেসিক গতিকে এটো এম্ফথেৰিক বা উভয়ধৰ্মী বুলি কোৱা হয় কিন্তু আমাৰ প্ৰশ্নটো একদম ডাইৰেক্টলি কৈছে যে অকল এসিডিক অক্সাইডে দেখাব লাগিব তেতিয়া আমাৰ আনসাৰটো কি হ'ব কাৰ্বন ডাই অক্সাইড CO2 কেলে হ'ব কাৰ্বনটো কি হয় অধাতু অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে গতিকে অধাতু অক্সাইড নন মেটেল অক্সাইড যেটো সদায় কি হ'ব এসিডিক মনত ৰাখিবা অধাতু অক্সাইড বিলা সদায় এসিডিক আৰু ধাতু যিবিলাক মেটেল অক্সাইড হেবিলা সদায় কি হয় বেসিক এনেকুৱা প্ৰশ্ন এটা আৰু এটা পাম ৰবা আমি তেতিয়া তোমালোকে আনসাৰ দিবা হা এটো চলো এটো কোৱেশ্চন চোৱা ধাতৱীয় অক্সাইড সাধাৰণতে কি হয় ধাতু অক্সাইড কি হয় এতিয়া আমি পঢ়িলো বেসিক হয় নেচাৰত হয়নে কি হয় সাধাৰণতে বেসিক এম্ফথেৰিক মানে কলো উভয়ধৰ্মী জুনে এসিডিক আৰু বেসিক দুটা অক্সাইডে দেখায় এক্সাম্পল জিংক অক্সাইড এলুমিনিয়াম অক্সাইড মনত ৰাখিবা দেই নেক্সট কোৱেশ্চন চাও আমি কি বুলি আছে গেলভেনাইজেশ্যন হৈছে ড্যাশ পাতল স্তৰৰ হৈতে আৱৰণ কৰি লোক মামৰৰ পৰা সুৰক্ষিত কৰাৰ এক পদ্ধতি galvanization is a method of protecting iron from rusting by coating with a thin layer ইয়াৰ আনসাৰটো কি হয় কাৰ লেয়াৰ মানে কাৰ স্তৰটো হতে আৱৰণ কৰি হেৰি কৰা হয় লুৰ মামৰৰ পৰা সুৰক্ষিত কৰা হয় এটো জিংকৰ স্তৰটো কাৰ স্তৰটো জিংকৰ স্তৰটো এটো মনত ৰাখিবা আনসাৰটো কি হ'ব অপচন নম্বৰ সি জিংক galvanization হৈছে জিংকৰ পাতল স্তৰৰ হৈতে আৱৰণ কৰি লুক মামৰৰ পৰা সুৰক্ষিত কৰাৰ এক পদ্ধতি এটো এক নম্বৰৰ কাৰণে আহিব পাৰে যে galvanization মানে কি তো হেতু তোমালোকৰ দুটা কোৱেশ্চন একেলগতে হৈ গল হয়নে নেক্সট কি বুলি দিছে যে which of the given oxide of iron would be obtained on prolonged reaction of iron with steam যদি মানে বাষ্পৰ হৈতে আইৰন যদি আমি কি কৰো ৰিয়েক্ট কৰা ঠিক আছে তেতিয়া কোনটো অক্সাইড ফৰ্ম হ'ব হেতু কৈছে ইয়াৰ আনসাৰটো বুজিবৰ কাৰণে তোমালোকে এই ৰিঅ্যাকশনটো চোৱা এটো হৈছে আইৰণৰ হৈতে বাষ্প মানে কি আৰু পানী নহয় জানো পানীৰ লগত ৰিয়েক্ট কৰালো কি পালো Fe3O4 অক্সাইডটো কি পালো Fe3O4 পালো আৰু হাইড্ৰোজেন গেছ ওলাই যাব গতিকে অপচনৰ ভিতৰত কোনটো হ'ব Fe3O4 তোমালোকে এই ৰিঅ্যাকশনটো লিখি থৈ দিবা ৰিঅ্যাকশনটো লাগিব যদি আমাক ৰিঅ্যাকশনটো লিখিব দিয়ে পৰীক্ষাত এক নম্বৰৰ কাৰণে আহে তেতিয়া ৰিঅ্যাকশনটো লিখিব পাৰিবা মানে আইৰনে কাৰ লগত ৰিঅ্যাক্ট কৰিছে ওৱাটাৰ লগত ঠিক আছে আৰু 3 4 এবিলাক কি হয় ব্যালেন্স কৰা হৈছে সমতুল্য কৰা হৈছে হয় না এটো গম পাইছে নেক্সট কোৱেশ্চনটো আমি চাও কি বুলি আছে যেতিয়া ক্যালসিয়ামক পানীৰে চিকিৎসা কৰা হয় তেতিয়া কি হয় চিকিৎসা হ'ব নালাগিছিল এটো হেৰি হৈ গল লিখুতে মানে এটো ট্ৰান্সলেচনত ভুল হৈ গল চিকিৎসা না এটো কি হ'ব লাগিছিল যেতিয়া ক্যালসিয়ামক পানীৰ হৈতে বিক্ৰিয়া কৰা হয় তেতিয়া কি হয় ঠিক আছে বিক্ৰিয়া কৰিলে কি হ'ব ইয়াত অপচন বহুত কিটা আছে এটাটো কৈছে ইট ডাজ নট ৰিয়েক্ট উইথ ওয়াটাৰ ই মানে পানীৰ হৈতে বিক্ৰিয়া নকৰে বুলি কৈছে ঠিক আছে তাইছত কৈছে ইট ৰিয়েক্ট ভায়োলেন্টলি ওয়াটাৰ তো দুইটাই ভুল আছে প্ৰথমটো কৈছে যে বিক্ৰিয়া নকৰে তেনেকুৱা নহয় বিক্ৰিয়া কৰে ক্যালসিয়ামে পানীৰ হৈতে বিক্ৰিয়া কৰে ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্ম কৰে ন পানীৰ হৈতে বিক্ৰিয়া কৰে গতিকে ক্যালসিয়ামে পানীৰ হৈতে বিক্ৰিয়া ডেফিনেটলি কৰিব খালি বহুত বেছি মানে
তীব্ৰভাৱে নকৰে ইয়াত সেকেন্ড অপশনটো দিয়া আছে ইট ৰিয়েক্ট ভায়োলেন্টলি উইথ ওয়াটাৰ এনেকুৱা নহয় তীব্ৰভাৱে বিক্ৰিয়া নকৰে ঠিক আছে তো প্ৰথম অপশনটো ভুল হৈছে সেকেন্ড অপশনটো ভুল হৈছে শিওর ওকে 3 নম্বৰটো চাও ইট ৰিয়েক্ট লেস ভায়োলেন্টলি ওয়াটাৰ মানে বিক্ৰিয়া কৰিব কিন্তু কম সক্ৰিয়ভাৱে ডেফিনেটলি কম সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে ইয়েস এটো হয় কারেক্ট তো এটো হৈছে আমাৰ C to correct D to sound bubbles of hydrogen gas form stick of the surface of calcium মানে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া হাইড্ৰোজেন গ্যাস ফর্ম হ'ব বুলি কৈছে হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব অফ কোর্স হ'ব এটো হৈছে শুদ্ধ উত্তৰ গতিকে আনসাৰটো কি হ'ব গুটেই গিটাৰ ভিতৰত কি হ'ব অপশন নম্বৰ D C and D তেতিয়া আনসাৰটো হ'ব C and D দুইটাই হ'ব আমাৰ পানীৰ সৈতে বিক্ৰিয়া কৰিব কিন্তু কম সক্ৰিয় হ'ব আৰু লগতে হাইড্ৰোজেন গ্যাসও উৎপন্ন কৰিব ডেফিনেটলি কৰিব নেক্সট কোৱেশ্চনটো চাওঁ কি আছে ধাতুবোৰে বিভিন্ন পদ্ধতিৰ ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰা হয় নিম্নলিখিত কোনটো বৈদ্যুতিক শোধনৰ দ্বাৰা পৰিশোধিত হয় আচ্ছা মেটেল বিলাক যে ৰিফাইন কৰা হয় তো ইয়াৰ ভিতৰত কোনটো মেটেল ইলেক্ট্ৰোলাইটিক ৰিফাইনিংৰ জৰিয়তে ৰিফাইন কৰা হয় হেতু দিছে মানে বৈদ্যুতিক শোধনৰ দ্বাৰা মানে পৰিশোধিত কৰা হয় ৰিফাইন কৰা হয় সো কোনটো কৰা হয় সোয়া এই ইলেক্ট্ৰোলাইটিক ৰিফাইনিং বা কেতিয়া ব্যৱহাৰ কৰিব যোনবিলাক যথেষ্ট বেছি সক্ৰিয় মৌল আছে মনত ৰাখা যোনবিলাক সদায় মনত ৰাখা যোনবিলাক বেছি সক্ৰিয় তো ডেফিনেটলি বেছি সক্ৰিয় কোনবিলাক আছে এই গুটেই গিটাৰ ভিতৰত আমি গম পাইছে সোডিয়াম পটাছিয়ামটো সবতকে বেছি সক্ৰিয় এই দুইটা গতিকে এই দুইটাকে বৈদ্যুতিক শোধন বা ইলেক্ট্ৰোলাইটিক ৰিফাইনিংৰ জৰিয়তে পৰিশোধিত কৰা হ'ব অপশন নম্বৰ C and D তেতিয়া কোনটো হ'ব অপশন C and D অপশন নম্বৰ D টো হ'ব মানে হয়নে অপশন নম্বৰ D টো হ'ব আমাৰ কারেক্ট आंसर